বন্ধুসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আছাম। ইতিমধ্যে যোৱাকালি আমি গ্ৰেজুৱেট টিচাৰ আৰ্টছ আৰু আজি আমি গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ সম্ভাৱ্য কাট অফ এনালাইচিছ দুটা ভিডিঅ' আপলোড কৰিছোঁ আৰু বহুতে GT বা গ্ৰেজুৱেট টিচাৰ মেথছৰ ক্ষেত্ৰত বা সংস্কৃত টিচাৰৰ ক্ষেত্ৰত বা হিন্দী টিচাৰৰ ক্ষেত্ৰত কেনেকুৱা কাট অফ হ'ব সুধি আছিলে। গতিকে আজি আমি এই ভিডিঅ'টোত আপোনালোকৰ বাবে এটা সবিশেষ এনালাইচিছ লৈ আহিছোঁ। প্ৰথমতে আহিছোঁ আমি সংস্কৃত শিক্ষকৰ পদৰ বাবে কিমান ভেকেঞ্চি আছিলে। টোটেল ভেকেঞ্চিছ আছিলে 229 229টা পদ আৰু আছামিজ মিডিয়াম স্কুলৰ কেনেকুৱা কাষ্ট কেটেগৰী ৱাইজ কেনেকুৱা কাট অফ যাব পাৰে সবিশেষ লৈ আহিছোঁ। সংস্কৃত টিচাৰৰ UR পষ্ট আছিলে টোটেল 83 82টা তাৰে প্ৰভিঞ্চিয়েলাইজ স্কুলৰ আৰু এটা গভৰ্ণমেণ্ট স্কুলৰ। গতিকে কাট অফ প্ৰায় 50-55 যাব বুলি আমি ধৰিছোঁ। যিহেতু সংস্কৃত মানুহ কেণ্ডিডেট যথেষ্ট কম, গতিকে স্বাভাৱিকতে অতি কম কাট অফ যাব আৰু OBC MOBCৰ ক্ষেত্ৰত 45 পষ্ট আছে। গতিকে 45+ কাট অফ যাব বুলি আমি ধৰিছোঁ। তাতকৈ আপোনালোকে যিসকলে কম লাভ কৰিছে হয়তো নাহিব পাৰে, কিন্তু 45ৰ পৰা ওপৰত যদি আপোনালোকৰ স্ক'ৰ আছে আপোনালোকৰ আহি যাব ডকুমেণ্ট ভেৰিফিকেশ্যনত আপোনালোকৰ নামটো। ইয়াৰ পিছত আহিছোঁ SCৰ ক্ষেত্ৰত 11টা পষ্ট আছে আৰু কাট অফ 45+এই ৰাখিছোঁ। এইটো আনপ্ৰেডিক্টেবল যিহেতু যথেষ্ট কম পষ্ট আছে, গতিকে 45+ যদি স্ক'ৰ আছে আপোনালোক ছিকিউৰ। STPৰ ক্ষেত্ৰতো 12, এইবিলাকো আনপ্ৰেডিক্টেবল যথেষ্ট কম পষ্ট আছে। তথাপিও 40+ যদি সংস্কৃতৰ ওপৰত আছে আপুনি ছেফ জ'ন বুলি ভাবিব পাৰে, তললৈও নামিব পাৰে। এইটো মই যিখিনি কাট অফ কৈ আছোঁ কম বেছ হোৱাটো স্বাভাৱিক কথা। আমি পূৰ্বানুমান কৰি এটা সমীক্ষাৰ ভিত্তিত কথাখিনি কৈ আছোঁ, গতিকে ৰদ বদল বা কম বেছ যে হ'ব সেইটো এটা স্বাভাৱিক কথা। STHৰ ক্ষেত্ৰত 5টা পষ্ট, এইটো আপোনালোকে বিল' 40 বুলি ধৰক, যিহেতু STH সংস্কৃত পঢ়া ল'ৰা খুব কমেই থাকে, গতিকে বিল' 40ও আহি যাব। যোন মুঠতে এইবিলাকত বেছি কম্পিটিশ্যন নহয়, যোন আছে আপোনালোক পায়ে যাব পাৰে। আৰু PWDৰ ক্ষেত্ৰতো 14টা পষ্ট আছে বিল' 40, গতিকে PWD ক্ষেত্ৰতো আপোনালোকৰ বিশেষ কম্পিটিশ্যন নহয়। যিসকল আপোনালোক প্ৰাৰ্থী আছে পায়ে যাব। ফিজিকেলি হেণ্ডিকেপ যদি আপোনালোকে সংস্কৃত ছাবজেক্টটো আপোনালোকে BA MA কৰি থৈছিলে, BEd আছে, আপোনালোকে পাব। আৰু T ট্ৰাইবছৰ ক্ষেত্ৰত এটা পষ্ট আছে আনপ্ৰেডিক্টেবল, কিমান যাব কোনো কৈ দিব নোৱাৰে। যিহেতু যদি কোনো প্ৰাৰ্থী নাই বা 2-3টা আছে, যদি 5জন হয় 10জন হয় T ট্ৰাইবছৰ সংস্কৃত থকা, তেনেহ'লে কাট অফ যিজনে বেছি পায় সেইজনেই লাভ কৰিব চাকৰিটো, আৰু নহ'লে বেছিকৈ পালেতো তেওঁ URতে সোমাই যাব। গতিকে এইবিলাক আনপ্ৰেডিক্টেবল। এতিয়া আহিছোঁ গ্ৰেজুৱেট টিচাৰ মেথমেটিক্সৰ ক্ষেত্ৰত কি হ'ব। বহুত পষ্ট আছে 1766, 1737টা ইয়াৰে প্ৰভিঞ্চিয়েলাইজ আছিলে আৰু গভৰ্ণমেণ্ট স্কুলৰ সৈতে লগ লাগি 1766টা পষ্ট আছে। যথেষ্ট সংখ্যক কিন্তু পষ্ট মেথমেটিক্স টিচাৰত আছে। গতিকে কেণ্ডিডেট 2025তকৈ কিন্তু বেছিকৈ কেতিয়াও হ'বই নোৱাৰে, কাৰণ আপোনালোকে যদি চাই এখন ইনষ্টিটিউটৰ পৰা 2জনকৈও যদি মেথমেটিক্স থকা মানুহ আছে বুলি আমি ধৰি লওঁ, তেনেহ'লে 100জনত যদি 4জন থাকে, খুব বেছি 10 বছৰত 2000 মানুহতকৈ কিন্তু মেথমেটিক্স BSc কৰা মানুহ আপোনালোকে নাপায়। 10 বছৰত তাৰে 2000 কিমানখিনি আগৰ ৰিকুইডবিলাকত সোমাই গ'ল ঠিকনা নাই। গতিকে যিমানখিনি পষ্ট আছে সিমানখিনি প্ৰাৰ্থীয়েহে যে ইয়াত আবেদন কৰিছে, তাৰ মাজতো বহুত এনেকুৱা প্ৰাৰ্থী আছে যাৰ মেথছ ছাবজেক্ট হিচাপেহে আছিলে, কিন্তু তেওঁলোকৰ BSc তেওঁলোকৰ মেজৰ নায়েই, গতিকে সেইসকলো ৰিজেক্ট হ'ব। গতিকে স্বাভাৱিকতে যিমান সংখ্যক পষ্ট আছে, যিসকলে আপোনালোকে এপ্লাই কৰিছে, অলপ পৰীক্ষা ভাল হৈছে, খুব কম নম্বৰৰ প্ৰাৰ্থীও কিন্তু GT গ্ৰেজুৱেট টিচাৰ মেথমেটিক্সত আপোনালোকে চাকৰিটো পাবলৈ সক্ষম হ'ব। আৰু আমি 100জনত 4জন ইনষ্টিটিউট মানে ধৰিছোঁ, মানে সেই BSc কৰাজনে BEdও কৰিব লাগিব। গতিকে BEd কৰা 4-5জনৰ বাবে 100জনৰ ভিতৰত নোলায় মেথছ থকা মানুহ। গতিকে কাট অফ যথেষ্ট কমিব। URত আমি 45+, যিসকলে আপোনালোকে স্ক'ৰ কৰি আছে তেওঁলোক আমি ছেফ জ'ন বুলি ধৰি ৰাখিছোঁ। গতিকে 45+ৰ কিবা এটা স্ক'ৰ যাব URৰ ক্ষেত্ৰত। আৰু OBC MOBCৰ ক্ষেত্ৰত 38-40 যদি আপোনালোকে স্ক'ৰ কৰিছে বা তাতোকৈ আপোনালোকে অধিক স্ক'ৰ কৰিছে, হয়তো আপোনালোকে ছেকেণ্ড লিষ্ট নালাগে, এতিয়া ফাৰ্ষ্ট লিষ্টতে আপোনালোকৰ আহি যাব পাৰে সিমানখিনি মাৰ্কছ। আৰু SCৰ ক্ষেত্ৰত 35 আৰু 40 ভিতৰত আহিব বুলি আমি কাট অফ ধৰি ৰাখিছোঁ। আৰু STPৰ ক্ষেত্ৰত 25ৰ পৰা 30 ভিতৰত আমি কাট অফ আহিব বুলি ধৰিছোঁ। আৰু STHৰ ক্ষেত্ৰত আমি বিল' 25 ধৰি ৰাখিছোঁ। আৰু PH বা PWD কেণ্ডিডেটৰ ক্ষেত্ৰত বিল' 30 আপোনালোকে যদি স্ক'ৰ কৰে, তেতিয়াও আপোনালোকৰ GT মেথছ টিচাৰ হিচাপে আপোনালোকৰ নাম আহি যাব। আৰু T ট্ৰাইবছৰ ক্ষেত্ৰত বিল' 40, যিহেতু পষ্ট অকণমান কম থাকিব পাৰে T ট্ৰাইবছত, গতিকে আমি বিল' 40 যদি আপোনালোকে লাভ কৰিছে তেনেহ'লে আপোনালোকে পাই যাব পাৰে। কিন্তু যদি 40তকৈ ওপৰ আছে তেনেহ'লে আপোনালোকে চাকৰি পাবই, সেইটো কনফাৰ্ম থাকিব পাৰে। কিন্তু এইবিলাক GT মেথছৰ ক্ষেত্ৰত দেখা যায় যে মানে যিমানখিনি পষ্ট আছে সেই অনুপাতে কিন্তু কেণ্ডিডেট নাই। গতিকে মোৰ মতেতো বহুত কাট অফ কমিব। আৰু যিহেতু PGTৰ ক্ষেত্ৰতো দেখা গ'ল যে ইয়াত কোনো ধৰণৰ যিহেতু কোৱালিফাই
কোৱালিফাইং মাৰ্কছ নাছিলে, গতিকে যিমান তললৈকে নামিছে সিমানখিনিয়ে কিন্তু প্ৰাৰ্থী ৰখাই দিছে। গতিকে যদি 20 পাই 22 পায়ো কোনোবা কাষ্ট কেটেগৰীলৈকে গুচি যায় তেনেহ'লে তেওঁ উত্তীৰ্ণ হৈ যাব। ইয়াৰ পিছত আহিছোঁ আমি GT গ্ৰেজুৱেট টিচাৰ হিন্দী টিচাৰৰ ক্ষেত্ৰত কি হ'ব। হিন্দী টিচাৰৰ টোটেল ভেকেঞ্চিজ আছিলে গভৰ্ণমেণ্ট আৰু প্ৰভিঞ্চিয়েলাইজ লগাই 642 আৰু URৰ ক্ষেত্ৰত আমি ভাবিছোঁ যে আপোনালোকৰ যদি 60 to 65 আপোনালোকৰ স্ক'ৰ আহিছে তেনেহ'লে আপোনালোকে বিশেষ চিন্তা কৰিব নালাগে। তাৰ ওপৰত যদি আপোনালোকৰ মাৰ্কছ আছে আপোনালোকে পাবই, কিন্তু কাট অফ হিচাপে 60 to 65ৰ ভিতৰত যাব পাৰে। OBC MOBCৰ ক্ষেত্ৰত 55 to 58ৰ ভিতৰত যাব বুলি আমি ভাবিছোঁ আৰু SCৰ ক্ষেত্ৰত 50 আপোনালোকে যাৰ তাতকৈ ওপৰত স্ক'ৰ আছে তেওঁলোক ছেফ জ'নত আছে। STPৰ ক্ষেত্ৰত 45 to 47ৰ ভিতৰত ধৰিব বুলি ভাবিছোঁ আৰু ওপৰত যদি আপোনালোকে স্ক'ৰ কৰি আছে আপোনালোক ছেফ জ'নত আছে বুলি ক'ব পাৰোঁ। আৰু STHৰ ক্ষেত্ৰত 35 to 42 ভিতৰত এটা যাব বুলি আমি ধৰিছোঁ আৰু তাতকৈ যদি আপোনালোকে ওপৰত স্ক'ৰ কৰি আছে তেন্তে আপোনালোকো ছেফ জ'নত আছে। PWD ক্ষেত্ৰত বিল' 40 40ৰ তলত কিবা এটা স্ক'ৰ যাব, তাতকৈ 40তকৈ কোনোবাই যদি অধিক নাম্বাৰ লাভ কৰি আছে তেনেহ'লে আপোনালোকো ছেফ জ'নতে আছে। আৰু T ট্ৰাইবছৰ ক্ষেত্ৰত বিল' 50 যিহেতু T ট্ৰাইবছত অলপ পোষ্ট কম থাকে গতিকে অকণমান বাকীবিলাকৰ তুলনাত STH বা STPৰ তুলনাত অকণমান বেছিও যাব পাৰে, হ'লেও বিল' 50 আপোনালোকে 48 46 এনেকুৱাও লাভ কৰা প্ৰাৰ্থীয়ে পাই যাব পাৰে হিন্দী টিচাৰ। গতিকে এইখিনিয়ে হৈছে আজিৰ গ্ৰেজুৱেট টিচাৰৰ হিন্দী টিচাৰ, মেথমেটিক্স টিচাৰ আৰু সংস্কৃত টিচাৰৰ সম্ভাৱ্য কিছুমান কাট অফ। গতিকে যিসকলে নতুনকৈ চাই আছে চেনেলটো অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বন্ধুবৰ্গৰ লগত এই চেনেলটো শ্বেয়াৰ কৰি দিব যাতে চাকৰি সন্দৰ্ভত আহিব লগা গুৰুত্বপূৰ্ণ ন'টিফিকেশ্যন বা খা খবৰসমূহ তেওঁলোকে ইনফৰ্মেশ্যনসমূহ পাই থাকিব পাৰে। ধন্যবাদ।